ছাব্বিছৰ নিৰ্বাচনৰ বাবে শিৱসাগৰত সাজু প্ৰদীপ হাজৰিকা অগপৰ শিৱসাগৰ বিধানসভা সমষ্টি পৰিষদৰ কাৰ্যালয় মুকলি সমাগত 2026 বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যজুৰি সাজু হৈ উঠিছে সকলো ৰাজনৈতিক দল এই পৰিপ্ৰেক্ষিতত পিছপৰি ৰবলৈ অস্বীকাৰ কৰি অসম গণ পৰিষদেও নিজৰ সাংগঠনিক শক্তি বৃদ্ধিৰ দিশে পদক্ষেপ গ্ৰহণ কৰিছে দলটোৰ সাংগঠনিক কাৰ্যপন্থা আগবঢ়াবলৈ আজি অগপৰ শিৱসাগৰ বিধানসভা সমষ্টি পৰিষদৰ কাৰ্যালয় মুকলি কৰে আমগুৰিৰ বিধায়ক তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত লুপুৱা আমগুৰি বিধানসভা সমষ্টিৰ পৰিৱৰ্তে শিৱসাগৰ নাজিৰা আৰু ডিমৌ বিধানসভা সমষ্টিত দলটোৰ কাম-কাজ পুনৰুজ্জীৱিত কৰাৰ লগতে ভোটাৰ ৰাইজক অগপৰ প্ৰতি পুনৰ আকৰ্ষণ কৰিবলৈ বৰ্তমান অতি যত্নপৰ হৈ পৰিছে শিৱসাগৰ জিলাৰ অগপ নেতা কৰ্মীসকল শিৱসাগৰৰ মানকটা তিনিআলিত স্থাপন কৰা নতুন কাৰ্যালয়টো আজিৰ দিনত নাম প্ৰসংগ মাংগলিক কাৰ্যসূচীৰে মুকলি কৰা হয় অনুষ্ঠানত প্ৰথমে দলীয় পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ লগতে সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ইয়াৰ পিছত অনুষ্ঠিত দলীয় কৰ্মী সভাত আগন্তুক নিৰ্বাচনক লক্ষ্য ৰাখি দলটোৰ সাংগঠনিক পৰিকল্পনা আৰু বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয় সভাত উপস্থিত থাকে অগপ নেতা প্ৰদীপ হাজৰিকা দিগন্ত কোঁৱৰ পবিত্ৰ প্ৰাণ ভট্টাচাৰ্য ভুৱনেশ্বৰ চুতীয়া আদি বহু নেতা আৰু শতাধিক কৰ্মী সভাখনৰ সঞ্চালনা কৰে অগপৰ শিৱসাগৰ সমষ্টিৰ সম্পাদক ৰুবুল বৰাই আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো এতিয়া যেহেতু আমগুৰি 103 নং আমগুৰি সমষ্টি থাকোঁতে আমি সমষ্টি আমাৰ কমিটি আছিলে আমাৰ কাৰ্যালয় আছিলে আৰু আমি সুন্দৰকৈ গোটেই সমষ্টিটো পৰিচালনা কৰিছিলোঁ এতিয়া কিন্তু শিৱসাগৰ নামেৰে আমগুৰি 13খন শিৱসাগৰ 13খন নাজিৰাৰ এখন আৰু মিউনিচিপালিটি শিৱসাগৰ এৰিয়া লৈ পেলাই যিটো সমষ্টি হ'ল এই সমষ্টিটো যিখন সমষ্টি সমিতি এই সমষ্টি সমিতিখন হ'ল কিন্তু আমাৰ কাৰ্যালয় এতিয়ালৈকে ঠিক হোৱা নাছিলে আৰু সেইকাৰণে আমাৰ কামো ইমান যিমান ভাল ধৰণে সুচাৰুৰূপে পৰিচালনা হ'ব লাগিছিল হোৱা নাছিলে এতিয়া আজি আমি মানকটা চাৰিআলিতেই আমি শিৱসাগৰ সমষ্টি পৰিষদৰ অসম গণ পৰিষদৰ এই কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে আজি মুকলি কৰিছোঁ আৰু আমাৰ যেহেতু আমগুৰি সমষ্টি থাকোঁতে যি 13খন পঞ্চায়ত আহিছে তাৰ আমাৰ আঞ্চলিক কমিটিবিলাক আছিলে বা আমাৰ কমিটিবোৰ ভালকৈ আছিলে আৰু এই কমিটিবিলাকে কাৰ্যবাহ কৰি আছে কিন্তু শিৱসাগৰৰ যিটো পাৰ্ট লগ লাগিলে সেই লগ লগা পাৰ্টটোত আমাৰ দলৰ নেটৱৰ্কটো ইমান ভাল ধৰণে হৈ থকা নাই এতিয়া আমি দলৰ নেটৱৰ্কটো আমি ইতিমধ্যে গঠন কৰি আছোঁ এতিয়া সম্পূৰ্ণ গঠন হৈ যোৱাৰ পিছত এই কাৰ্যালয়টো ফুল চুইঙত মানে কাম কৰিব পাৰিব আৰু আমি শিৱসাগৰ সমষ্টিয়ে যে হ'ল এইটোৰ আমি কাম কৰাৰ এটা মানে ভাল সুবিধা হ'ব এতিয়া এই কাৰ্যালয়টোৰ পৰা আমি অহা সময়ত আমাৰ দলৰ শিৱসাগৰ সমষ্টিৰ যিমানখিনি কাম দলৰ সংগঠন দলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা আৰু দলৰ জৰিয়তে এতিয়া অঞ্চলটোৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে অঞ্চলবিলাকৰ লগত সুসম্পৰ্ক গঢ়ি তোলাকে আদি কৰি এই কথাবিলাক আমি মানে এতিয়া খুব ভাল ধৰণে কৰিব পাৰিম আৰু যিহেতু মানকটা চাৰিআলিতে এইটো কাৰ্যালয় ইতিমধ্যে মুকলি কৰা হৈছে এইটো আমাৰ এই 2,50,000 ভোটাৰৰ যিটো সমষ্টি হ'ব এই সমষ্টিটোৰ এইটো একদম মানে একেবাৰে মাছ স্থানতেই এই কাৰ্যালয়টো হ'ব এইফালৰ পৰা আমগুৰিলেও যিমান দূৰত্ব হ'ব ইয়াৰ পৰা দিচাংমুখলৈও প্ৰায় কাছাকাছি হ'ব সেইকাৰণে সকলো কৰ্মী কাম কৰিবলৈ আহিবলৈ এই জেগাটোকে বহুত সুবিধা কৰিব আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে অহা 2026 চনৰ হ'বলগীয়া যিটো বিধানসভা নিৰ্বাচন আছে এই নিৰ্বাচনটোত গণ পৰিষদ দলে শক্তিশালীভাৱে যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে মোকাবিলা কৰিব পাৰে তাৰ কাৰণে আজিৰ পৰা আমি ব্যৱস্থা লোৱাৰ কাৰণে আনুষ্ঠানিকভাৱে কাৰ্যালয় খোলা হৈছে শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট সুহান আলা।